ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি দেখিলো যে যেনেকে বিকিৰণৰ তৰংগ প্ৰকৃতি হিচাপেও পোৱা গৈছে আৰু তাৰ কণা প্ৰকৃতি হিচাপেও পোৱা গৈছে সমাৰোপণ অপৱৰ্তন আৰু সমৱৰ্তনৰ দৰে পৰিঘটনাবোৰ কেৱল পোহৰৰ তৰংগৰ প্ৰকৃতিৰ ভিত্তিতহে ব্যাখ্যা কৰিব পাৰি আমি পোহৰক যেতিয়া তৰংগ হিচাপতে গণ্য কৰোঁ তেতিয়া হলেহে সমাৰোপণ অপৱৰ্তন সমৱৰ্তন আৰু তেনেকুৱা আৰু কেইবাটাও পৰিঘটনা আছে যিবোৰক পোহৰক যেতিয়া আমি তৰংগ হিচাপতে ধৰো তেতিয়া হলেহে সেইবোৰৰ এক্সপ্লেনেশ্যন হ'ব পাৰে আনহাতে যেটো আলোক বিদ্যুৎ প্ৰক্ৰিয়া দেখিলো হেতু কিন্তু তৰংগ প্ৰকৃতিটো বা পোহৰৰ তৰংগ প্ৰকৃতিটো লৈ ইয়াক বুজাব পৰা নাযাব এই দৰে পৰিঘটনাটো কেৱল পোহৰৰ কণা প্ৰকৃতিৰ দ্বাৰাহে ব্যাখ্যা কৰিব পাৰি ইয়াৰ পৰা দেখা যায় যে পোহৰ বা পোহৰৰ বিকিৰণ ইয়াৰ দুটা প্ৰকৃতি আছে এটা হ'ব তৰংগৰ দৰে কেতিয়াবা নিজকে প্ৰকাশ কৰিব আৰু কেতিয়াবা কণা দৰে বা পদাৰ্থৰ হিচাপতে ইয়াৰ আগৰ ভিডিঅ'খিনিত তৰংগৰ দ্বৈত প্ৰকৃতি আমি দেখিলো এতিয়া আমি জানিব চেষ্টা কৰিম যে পদাৰ্থৰ দ্বৈত প্ৰকৃতি কি আৰু কেনে ধৰণে হৈছে এজন বিজ্ঞানী আছিল ডি ব্ৰয় এটো মন কৰিবা এটো ইংলিছত DBROGLIE লিখা হয় ডি ব্ৰগলি বুলি কেতিয়াবা উচ্চাৰণ কৰে এটো ডি ব্ৰয় বুলি উচ্চাৰণ কৰা যায় আসলে জি আৰু এল টো এটো সাইলেন্ট থাকে ডি ব্ৰয় কৈছিল যে যিহেতু বিকিৰণৰ দ্বৈত প্ৰকৃতি আছে তাৰমানে তৰংগ যেহেতু পোহৰ যেনেকে তৰংগ আৰু কণা প্ৰকৃতি দুয়োটাই দেখুৱায় গতিকে পদাৰ্থ কিন্তু ইয়াৰ দুটা প্ৰকৃতি দেখুৱাব লাগিব কাৰণ প্ৰকৃতিয়ে সদায় বা যেটো আমাৰ নেচাৰ সদায় সিমেট্ৰি বা সমতাহে বিচাৰে অৰ্থাৎ গতিশীল পদাৰ্থৰ কণিকাবোৰৰ তৰংগৰ দৰে ধৰ্ম প্ৰদৰ্শন কৰিব লাগিব বা কৰিব লাগিছিল এইটো ধাৰণাৰ পৰা তেওঁ কি কৈছে যে এটা কণা বা গতিশীল কণা এটা তৰংগ থাকিব লাগিব তৰংগৰ দৰে আচৰণ দেখুৱাব লাগিব এইটোই হৈছে ডি ব্ৰয় ধাৰণা